চাব পাৰে মোৰ পিছফালে এখন তোমাৰ লাচিত বৰফুকন পুলিচ একাডেমীটো আমাৰ দেৰগাঁৱতে আছে আমাৰ এতিয়া লালু ভাই पंखा चले तो हवा देते हैं पंखा चले तो हवा देते हैं पंखा चले तो हवा ही देगा कौन रसगुल्ला देगा এতিয়া গৈ থাকোঁ কাৰেণ্টৰ বিলটো দি লওঁ বাই বাই অলপ ফাইনেলি কাৰেণ্টৰ বিলটো দি লওঁ আহিব কি খবৰ তোমাৰ লগা হৈছে সকলোৱে ভাল তো মোৰ জনতা ভিডিঅ'ত সকলোৱে স্বাগতম জনাইছোঁ তো এতিয়া প্ৰথম যাম ভণ্টিক স্কুল থ'বলৈ তাৰপিছত ডেঙালৈ যাব লাগিব ঠিক আছে ডেঙালৈ যাব লাগিব মানে যোনখন আমাৰ SBI এখন মানে নিজৰ ব্ৰাঞ্চলৈ আনিব লাগিব তো তোমালোকে যদি তাত খোলা ট্ৰেইনিং চেণ্টাৰ তো তোমালোকে ইয়াত আহি মানে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ যোনটো বেংক তাৰ মানে বেংকৰ ব্ৰাঞ্চত তোমালোকে ট্ৰেন্সফাৰ কৰি ল'বা ঠিক আছে তো প্ৰথমতে ভণ্টিক স্কুলত থ'ম আৰু মানে কালি তোমাৰ এটা ছাতি এটা লৈ আহিছিলোঁ সেই ছাতিটো মানে বেয়া ভণ্টি হ'ব ঠিক আছে সেই ছাতিটো ঘূৰাই দিবগৈ লাগিব তো ভণ্টিক ছাতিটো ঘূৰাই পেলাই এক্সচেঞ্জ কৰি পেলাই স্কুলত থৈ তাক আকৌ ঘৰলৈ আহিম তাৰপৰা আকৌ তোমাৰ SBI বেংকলৈ যাব লাগিব মানে আমাৰ যোনখন মানে তোমাৰ SBI বেংক মানে তাৰ বেংকটো যোনটো মানে ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটো চেঞ্জ কৰিব লাগিব আৰু লগতে তোমাৰ যোনখন মানে আমাৰ চিম সেইখন মানে পষ্টপেইড কৰি নিব লাগিব কাৰণ সেইটো জেগাত মানে ইমান নেট চেট নাপায় ঠিক আছে বলক ভণ্টিক প্ৰথম স্কুলত থৈ আহি লওঁ তো তোমালোকে ভিডিঅ'টো যিমান পাৰা লগ হ'বলৈ শ্বেয়াৰ এটা কৰি দিবা আৰু এনেকৈ যেনেকৈ ছাপোৰ্ট কৰিছা আগলৈ তেনেকৈ ছাপোৰ্ট কৰি যাবা ঠিক আছে যাম ভণ্টি কি খালা স্কুললৈ যাবলৈ যাওঁতে ভাত আৰু তুমি এতিয়া কোন ক্লাছত আছা তো ভণ্টি এতিয়া 5ত আছে ঠিক আছে তো কিবা এটা কৈ দিয়া মানে 5ত কেনেকুৱা পাইছা আগতকৈ টান পাইছে নেকি পঢ়িবলৈ নে এতিয়া সহজ ভালে লাগিছে 5ত অঁ মই পইচাটো লৈ আহ তাঁৰ আনিবলৈ তোৰ মানে তাঁৰ আনিব লাগিব ববাই তাঁৰ আনিবলৈ দিছিলে তোক কাম কৰি আছে ঘৰুৱা তো পইচাটো লৈ লওঁ মাৰ পৰা তাৰপিছত গৈ থাকিম অসমত গৰম পৰিছে দেই মানে তাততো ঠাণ্ডা আছিলে ন ইয়াত আহি মানে এনেকুৱা গৰম পৰিছে কি ক'ব থাকিবই পৰা নাইকিয়া মানে গোটেই গা চা জ্বলন হৈ গৈছে মানে এডজাষ্ট হ'বলৈ টাইম লাগিব অলপ ন কাৰণ ইয়াত বহুত গৰম তাত আমি ঠাণ্ডা জেগাত আছিলোঁ তো ইয়াত আহি হঠাৎ মানে গৰমটো মানে সহিব পৰা নাই অলপ দিগদাৰ হৈছে মানে সহিবলৈ এতিয়া কি আনিবলৈ দিছিলে তাঁৰ আনিবলৈ দিছোঁ এই বেৰৰ কাৰণে বেৰ বান্ধিবলৈ কেলৈ আনিবলৈ দিছে তাঁৰ কিমান আনিব লাগিব এই আনেছা কিমান ল'বা এনে চাত তোমালোক পইচা লৈ লৈ এতিয়া তাঁৰ লৈ আহিম আহোঁতে ঠিক আছে কথা কৈছোঁ শুনিবা তোমালোকৰ যোন মানে বেছি যাবা যদি মোবাইলৰ চিম ওলোৱা তোমালোকে ইয়াতে লৈ ল'বা ঠিক আছে কাৰণ যেতিয়া তোমালোকে নিজৰ ট্ৰেইনিং কৰাৰ পিছত যেতিয়া পষ্টিং যাবা কাৰণ জেগা অনুসৰি মানে নেট নাপায় তেতিয়া তোমালোকে আকৌ জিঅ' পৰা মানে এয়াৰটেললৈ কনভাৰ্ট কৰিবই লাগিব তো সেইকাৰণে তোমালোকে এতিয়া যিমান পাৰা জিঅ' চিমখন উলিয়াবা ঠিক আছে নিজৰ সুবিধাৰ কাৰণে কৈছোঁ ট্ৰেইনিঙতো তোমালোকে চলি যাব কিন্তু তোমালোকে যেতিয়া নিজৰ পষ্টিং যাবা তেতিয়া তোমালোকৰ চিমবোৰ মানে যোনটো মানে টিভিত যেনেকৈ পইচা ভৰালে কথা পাতিব বা চিনেমা চাব পাৰি তেনেকৈ মানে চিমটো মানে যেনেকৈ পষ্টপেইড যোনটো কৰে তাত মানে তোমালোকে পইচা ভৰালে মানে কথা পাতিব পাৰিবা কিন্তু তোমালোকৰ হোৱাটছএপ চলিব কিন্তু ঘৰলৈ তোমালোকে মানে কল চল কৰিব নোৱাৰিবা ঠিক আছে তো বলক এতিয়া গৈ থাকোঁ তো কি হয় চাই থাকিব আপোনালোকে ঠিক আছে ভণ্টিকেতো ছাতিটো চেঞ্জ কৰি দিলোঁ কেনেকুৱা লাগিছে এতিয়া ব'লা স্কুলত থৈ যাম এতিয়া যাবা দে ভণ্টি বাই 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 দি দিয়া বাই বাই ফাইনেলি ভণ্টিক স্কুলত থৈ দিলোঁ তাৰপৰা ছাতিটো তাইক চেঞ্জ কৰি দিলোঁ ঠিক আছে তো চেঞ্জ কৰাই দিলোঁ কাৰণ মোক গাই থাকিব নহ'লে বেয়া হৈছিলে বুলি তো এতিয়া জাষ্ট ভাত চাত খাই ল'ম ব্ৰেকফাষ্টটো কাৰণ চাহ খোৱাই নাই চাহ তাহ খাই লৈ পেলাই তাৰপৰা বেংকলৈ ওলাই দিম এক্সেকলৈ ওলাই দিলোঁ এতিয়া যাক বেংকলৈ যাম বেংকলৈ গৈ তাৰপৰা তোমাৰ APDCL যোনটো কাৰেণ্টৰ বিল সেইটো বহুত দিন হ'ল দিয়া নাই কাৰেণ্টৰ বিল দিম তাৰপৰা তোমাৰ যোনখন আমাৰ ডেৰগাঁৱত যোনখন পুলিচ মানে ট্ৰেইনিং চেণ্টাৰ ইয়াতে আছে যদি সেইফালে যাব পাৰোঁ সেইফালেও যাম তোমালোকক দেখুৱাম ঠিক আছে বহুতৰ এখন সপোনৰ ঠাই হয় ঠিক আছে আৰু প্ৰথম এতিয়া কাৰেণ্টৰ বিল মানে প্ৰথম বেংকলৈ যাম ব্ৰাঞ্চ চেঞ্জ কৰিব লাগে মোৰ যোনটো ট্ৰেইনিং সেইটো মানে তাৰ নামত আছে শ্বিলঙৰ নামত আছিলে ব্ৰাঞ্চটো এতিয়া প্ৰথম গৈ নিজৰ মানে নামত কৰি ল'ম ব্ৰাঞ্চটো তাৰপৰা নিজৰ নামত কৰি লৈ পেলাই আমাৰ মোবাইলৰ কভাৰ এখন লগাব লাগিব তাৰপৰা বহুত কাম আছে তাৰপৰা আকৌ অফিচ যাব লাগিব APDCL বিল দিবৰ কাৰণে কাৰেণ্টৰ বিল দিবলৈ যাম তাৰপৰা তোমাক যদি দেখাব পাৰোঁ আমাৰ যোনটো প্ৰশিক্ষণ কেন্দ্ৰ ডেৰগাঁও পুলিচ একাডেমী সেইটো তোমালোকক দেখুৱাই দিম মানে হেলমেটটো পাহৰি গৈছিলোঁ কাৰণ এতিয়া দূৰ আছে কাৰণ আপোনালোকে যেতিয়া ট্ৰেইনিঙৰ পৰা আহিব মানে হেলমেট নিশ্চয় পিন্ধিব ঠিক আছে কাৰণ এতিয়া গম পাই কিমান এক্সিডেণ্ট হৈ আছে তো হেলমেটটো পিন্ধি ল'লোঁ তাৰপিছত গৈ থাকিম কাৰণ হেলমেটটো পাহৰি গৈছিলোঁ আৰু ঘৰৰ পৰা আনিবলগীয়া হ'ল তো বলক এতিয়া হেলমেটটো পিন্ধি লওঁ কাৰণ অলপ দূৰ আছে ৰাস্তাটো আৰু তোমালোকে যেতিয়া হাইৱেত যাবা তোমালোকে মানে হেলমেট পিন্ধিয়ে গাড়ী চলাবা ঠিক আছে আপোনালোকে বাগানৰ মাজে মাজে আহি আছোঁ ঠিক আছে চক বাগান চক ভাল লাগে এনেকুৱা পৰিৱেশত বহুত দিনৰ মই পিছত আহিছোঁ এইফালে এতিয়া হাইৱেত গৈ আছোঁ তো কিমান দেৰি লাগে নাজানো লাহে লাহে গৈ আছোঁ মানে আৰু তেল খতম হৈছিলে তেলটো ভৰাই দিলোঁ তো বলক এতিয়া গৈ থাকোঁ মোৰ কামখিনি হৈ গ'ল তো এতিয়া গৈ থাকোঁ বলক মানে অলপ ডকুমেণ্টৰ যোনটো তোমালোকক কৈছিলোঁ ব্ৰাঞ্চটো ট্ৰান্সফাৰ কৰিব লাগে বুলি তো হৈ গ'ল এতিয়া ফাইনেলি কাৰেণ্টৰ বিলটো দিবলৈ যাব লাগিব ঠিক আছে তো অলপ দেৰি লাগিলে মানে গোটেই কাৰেণ্টৰ বিলটো চেঞ্জ কৰিবলগীয়া হৈছিলে তো বলক এতিয়া গৈ থাকোঁ কাৰেণ্টৰ বিলটো দি লওঁগৈ তাৰপৰা তোমাৰ যোনখন মই দেখুৱাম বুলি কৈছিলোঁ ট্ৰেইনিং চেণ্টাৰ আছাম পুলিচ ডেৰগাঁও যদি এখন দেখাবলৈ পাৰোঁ তোমালোকক মই দেখাই দিম ঠিক আছে ক'ব পাৰে এখন M বজাৰ ঠিক আছে যোনে যোনে ওচৰতে আছে বজাৰ কৰিবলৈ আহিব পৰা বহুতে চিনি পায়েই আৰু এইফালে আছে ডিলাৰ
বলক গৈ থাকোঁ বলক ফাইনেলি কাৰেণ্টৰ বিলটো দি লওঁ আহি পালোহি ঠিক আছে বলক কাৰেণ্টৰ বিলটো দি তাৰপৰা গৈ থাকিম তালৈ ফাইনেলি কাৰেণ্টৰ বিলটো দি ল'লোঁ তোমাৰ 646 হৈছিলে আমাৰ প্ৰায় 4 মাহৰ তো এতিয়া বলক আপোনালোকক দেখুৱাম ট্ৰেইনিং চেণ্টাৰ যোনটো গেট চবেই চিনি পাই চাগে সেইখন দেখুৱাম তাৰপৰা তোমালোকৰ ঘৰলৈ গৈ থাকিম ঠিক আছে প্ৰথমত কিন্তু দেখুৱাই লওঁ গেটখন যদি দেখুৱাব পাৰোঁ মই তোমালোকক ভালদৰে দেখুৱাই দিম ঠিক আছে এখন চাব পাৰে চক লাচিত বৰফুকন পুলিচ একাডেমি চবৰে সপোনৰ ঠাই হয় এখন তো এইফালে জেগাফালে আহিছিলোঁ যে আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ তো চাই লওক ভালকৈ ঠিক আছে চাব পাৰে মোৰ পিছফালে এখন তোমাৰ লাচিত বৰফুকন পুলিচ একাডেমিটো আমাৰ দেৰগাঁৱতে আছে তো বহুতে নাজানে মানে মই দেখুৱাই দিম বুলি ভাবিছিলোঁ তো আপোনালোকক মই দেৰগাঁৱলৈ যেতিয়া বিল দিবলৈ আহিছিলোঁ তো সেইকাৰণে আপোনালোকক মই দেখুৱাই দিবলৈ গ'লোঁ কাৰণ বহুতো কাম আছিলে তো মই ভাবিলোঁ কি আপোনালোকক মানে দেখুৱাই দিওঁ ঠিক আছে তো বহুতৰ মানে এখন সপোনৰ ঠাই হয়তো আপোনালোকে এবাৰ যদি মানে পাইছে নিশ্চয় পাব ঠিক আছে তো ভালদৰে প্ৰেক্টিছ কৰি থাকক ঠিক আছে নিশ্চয় তোমালোকে পাব আৰু তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থকা ঠিক আছে এইবাৰ যাৰ নাম আহিব ইয়াততো পাবই পেচিঙৰ পেট বহুতৰ হয় তো তোমালোকে ভালদৰে ট্ৰেইনিং কৰি থকা ঠিক আছে ভালদৰে ট্ৰেইনিং কৰি থকা আমাৰ দেৰগাঁৱৰ ওচৰতে আছে আৰু যোনে যোনে এবাৰ মানে তেওঁলোকৰ বাবে সকলোকে মই অল দ্য বেষ্ট জনাইছোঁ যে যাৰ নাম আহে তোমালোকে ভালদৰে ট্ৰেইনিং কৰা ইয়াত আহি পেলাই তো সকলোৱে সপোনৰ ঠাই হয় তোমালোকে ইনষ্টাগ্ৰাম হওক ইউটিউবত বহুতত দেখিছাই মানে বহুতৰ মানে এখন সপোনৰ ঠাই হয় ঠিক আছে মই দেখুৱাই দিম বুলি ভাবিলোঁ তোমালোকক আৰু বহুতৰ হয় মোৰো আজি চাবলৈ মন আছিলে মইতো আহিয়ে থাকোঁ কিন্তু মই তোমালোকক আজি দেখুৱাই দিম বুলি ভাবিলোঁ তো যিহেতু যিমান পাৰ লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে ইমান এটা সুন্দৰ পৰিৱেশ চাই লওক দিশে দিশে বাগান অকল তো অসমটো চাহৰ বাবে বিখ্যাত গম পায় পৃথিৱী বিখ্যাত দেখুৱাই দিলোঁ মই বোলে এতিয়া গৈ থাকোঁ চিধা যদি ক'ৰবাত সোমাই নোপাম নহ'লে তাই ঘৰত লগ পাইছোঁ ঠিক আছে তো বহুতো সপোনৰ ঠাই আছিলে মই দেখুৱাই দিলোঁ বহুতে মানে মোক কমেণ্ট কৰি আছিলে তো বলক এতিয়া ঘৰলৈ গৈ থাকোঁ গাইছ এইফালে 11 বেটেলিয়ন পুলিচ বেটেলিয়নৰ ট্ৰেইনিং হয় মানে ইয়াত আমাৰ যোনবোৰ 11 বেটেলিয়ন বুলি ভাবিলোঁ আহিছোঁ যেতিয়া তো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব আকৌ আহিবলগীয়া হ'ল মানে ফোন নাম্বাৰটো চেঞ্জ কৰিব লাগে তো সেইকাৰণে আকৌ ঘূৰি আহিবলগীয়া হ'ল আধা ৰাস্তা পাই বোলো ফোন নাম্বাৰটো চেঞ্জ কৰি লওঁ মানে মোৰ ফোন নাম্বাৰটো দিয়া আছে তো মানে মাৰটো দিম মানে ঠিক আছে তো মানে ইয়াত চেঞ্জ নহ'লে এইফালে দেখিছে দোকানখন তাৰ ছেকেণ্ড মানে ছুপাৰ মাৰ্কেট ছেকেণ্ড ফ্ল'ৰলৈ যাবলৈ দিছে তাতহে মানে অফিচটো আছে ইয়াত মানে বনাই আছে ঘৰ পাতি মানে নতুনকৈ বনাই আছে তো তালৈ যাবলৈ দিছে তাত গৈ আকৌ ফোন নাম্বাৰটো চেঞ্জ কৰিব লাগিব কাৰণ মই নিজৰ ফোন নাম্বাৰটো মানে লৈ যাম লগত ন তো সেইকাৰণে মানে মাৰ নাম্বাৰটো দি থৈ যাম মানে তেতিয়া মানে APDCLৰ যিমান বিল আহিলে মাৰ মেছেঞ্জাৰত আহিব আৰু মায়ে মানে নিজে বিলটো দিব পাৰিব চাওঁ ফোন নাম্বাৰটো প্ৰথম চেঞ্জ কৰি লওঁ কাৰণ ফোন নাম্বাৰটোৰ পিছত টাইম নাপাম তো ফোন নাম্বাৰটো মানে আজিয়ে চেঞ্জ কৰিব লাগিব ঠিক আছে কাৰণ পিছত মানে টাইমো নাই তেনেকৈ টাইমটো তেনেকৈ নাই তো এতিয়া ছেকেণ্ড ফ্ল'ৰলৈ আহিছোঁ ছুপাৰ মাৰ্কেট ফোন নাম্বাৰটো চেঞ্জ কৰি ল'ম ঠিক আছে ফাইনেলি ফোন নাম্বাৰটো চেঞ্জ কৰি ল'লোঁ এতিয়া বোলক ঘৰলৈ গৈ থাকোঁ ঠিক আছে আৰু মানে মোবাইলৰ কভাৰটো লগাব লাগিব আপোনাক কৈছিলোঁ মোবাইলৰ কভাৰটো লগাম বুলি তো মোবাইলৰ কভাৰটো লগাম তাৰপৰা চাগে ডাইৰেক্ট ঘৰ যাম চাগে দেখা যাব কি হয় তো ইয়াত কভাৰখন লগাই ল'লোঁ ঠিক আছে বোলক এতিয়া গৈ থাকোঁ ফাইনেলি তোমাৰ 3টা কাম হৈ গ'ল প্ৰথমটো কাৰেণ্টৰ বিল দিলোঁ তাৰপৰা ফোন নাম্বাৰ চেঞ্জ কৰিলোঁ ফোন নাম্বাৰ চেঞ্জ কৰাৰ পিছত তোমাৰ মই নিজৰ ব্ৰাঞ্চটো চেঞ্জ কৰিলোঁ তো চব কাম হৈ গ'ল যিকেইটা কামত আহিছিলোঁ গোটেইকেইটা কাম হৈ গ'ল তো বোলক এতিয়া ডাইৰেক্ট ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ ঠিক আছে তো ফাইনেলি ঘৰ আহি পালোহি তো আহি পেলাই মানে গা চা ধুই ল'লোঁ ঠিক আছে আহি পেলাই গা চা ধুই ল'লোঁ তাৰপৰা এতিয়া ভাত খোৱাই নাই ভাত মাতি খাম তো আজি মেইনলি কামখিনি কৰিবলৈ আছিলে কামখিনি কৰি ল'লোঁ তো মানে তোমাৰ যোনটো মই কৈছিলোঁ তোমাৰ মেইনলি মোৰ নিজৰ ব্ৰাঞ্চটোতো তাত আছিলে তো প্ৰথম ব্ৰাঞ্চটো চেঞ্জ কৰিলোঁ ব্ৰাঞ্চটো চেঞ্জ কৰাৰ পিছত তোমাৰ APDCL যোনটো বিল কাৰেণ্টৰ বিল দিলোঁগৈ কাৰেণ্টৰ বিল দিয়াৰ পিছত তোমাৰ আকৌ মানে ফোন নাম্বাৰটো যিহেতু মোৰ আছিলে মোৰ চিমটো দি থোৱা আছিলে কাৰণ মোৰ যেতিয়া মই যাওঁ মানে বাহিৰততো মানে মেছেজখিনি মানে মায়ে নাপায় মানে কিমান বিল আহিছে কি ক'ত অহা নাই তো সেইকাৰণে মই মাৰ নামত চিমটো কৰি দিলোঁ তো মাৰ কাৰণে মানে এতিয়া ভাল হ'ব তো মাৰ নামত কৰি দিলোঁ মানে যেতিয়া বিল চিল আহিব মাৰ নামত মানে ভাল হ'ব সেইকাৰণে মাৰ নামত কৰি দিলোঁ তাৰপৰা মই বেংকৰ লগতে ব্ৰাঞ্চটো চেঞ্জ কৰিলোঁ তাৰপৰা মাহঁতৰ ফোন নাম্বাৰটো চেঞ্জ কৰিলোঁ তাৰপৰা অলপ তোমালোকক যে কৈছিলোঁ মই তাত গৈ দেখালোঁগৈ অলপ যোনখন গেট লাচিত বৰফুকন একাডেমি যোনটো গেট সেইখন দেখুৱালোগৈ তোমালোকক গৈ তো কিবা এটা ভাল লাগিলে গৈ যে তোমালোকক দেখুৱাই দিম বুলি ভাবিছিলোঁ সেইকাৰণে তোমালোকক দেখুৱাই দিলোঁ আৰু নিজেও মইতো গৈয়ে থাকোঁ কিন্তু তোমালোকক আজি মানে মই দেখুৱাই দিম বুলি মানে ভিডিঅ'টো বনাই দিছিলোঁ তাৰপৰা আহিলে তো এয়া কি খাই আছা মোলৈ কিনি থৈছিলে তো সিহঁতি খাই পেলালে মানে ববাই মোৰ কাৰণে কিনি থৈছিলে একো নাই দিয়ক মই কেইটামান খাই দিছোঁ জ্বলা খাওঁ ভনী ডাইলগ এটা মাৰি দে বিজয় আমাৰ এতিয়া লাডু ভাই पंखा चले तो हवा देते हैं पंखा चले तो हवा देते हैं पंखा चले तो हवा ही देगा कौन रसगुल्ला देगा फिर से एक बार शायरी कैसे सुना लाडू भाई पंखा चले तो हवा देते हैं पंखा चले तो हवा देते हैं पंखा चले तो हवा ही देगा वाह 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 बहुत कौन आगे रसगुल्ला देगा वाह
নাইচ, চাৰিটা ক'ব লাগিছিলোঁ, মজাকৈ কৈ দিলে, ভাল লাগিলে শুনি পেলাই। আমাৰ মামা পিতেক হয়, আমাৰ ডাঙৰ মা পিতেক অভিজিত দাস। তো ভাল লাগিলে তোমাৰ চাৰিটো শুনি। আগলৈ যাতে আৰু যেতিয়া মানে কিবা কম্পিটিশ্যন যাতে হয় কিবা তাত তুমি দিব পাৰিবা। তো এতিয়া মই এটা ক'ম कि वक्त बता सकता है आपके पास कितना दौलत है, कि वक्त बता सकता है आपके पास कितना दौलत है, वाह 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 लेकिन दौलत नहीं बता सकती कि आपके पास कितना वक्त है। इसलिए मन से अमीर रहिए, धन का क्या आता जाता रहता है। কেনেকুৱা লাগিলে? ৱাও 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 ৱাও, মই নিজকে কৈ দিছোঁ ৱাও 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 ৱাও। আমাৰ ঘৰত কুঁহিয়াৰ খেতিও কৰা হয়। এইফালে তোমাৰ এতিয়া মানে আন ছিজন হয়, তো মানে ঠাণ্ডা দিনত বেছি চেপা হয়, এতিয়া চেপি হৈ গ'ল। তো সেইকাৰণে মানে এইফালে পিছফালে চব চাব পাৰে, মানে খাল চাল যিমান এনেকৈ আছে। আৰু আমাৰ কুঁহিয়াৰ খেতি আমাৰ নিজৰ নহ'লেও আমাৰ আধি খেতি কৰা হয়। এইফালে চাব পাৰে চব কুঁহিয়াৰ খেতি, তোমালোকে গম পোৱাই কুঁহিয়াৰ খেতি য'ত মানে তোমালোকৰ গুড় উৎপাদন কৰা হয়। আৰু আমাৰ মানে এতিয়া বুলিয়ে নহয়, আমাৰ বহুত সৰুৰ পৰাই যেতিয়া আমি সৰু আছিলোঁ, আমাৰ মানে পৰম্পৰাগতভাৱে মানে আগৰ পৰাই কৰি আহে এইটো খেতি। আৰু এইফালে পানীও মানে বাঢ়ি আহিছিলে, কিন্তু এতিয়া আমাৰ পিছফালে বিল আছে। তো মানে পানীটো এতিয়া শুকাই গৈছে, কাৰণ গম পাইছে এতিয়া কিমান ৰ'দ দি আছে। তো যেতিয়া বৰষুণ দিব একেবাৰে কিমান বৰষুণ দি চাব, এতিয়া ৰ'দ দিছে একেৰাহে, কিন্তু কেইদিনমানৰ পিছত চাব আপোনালোকে একেৰাহে মানে বৰষুণ দিব নেৰানেপেৰাকৈ, ঠিক আছে। তো ভিডিঅ'টো আজি মানে সামৰণি মাৰিছোঁ, ইমান দীঘল নকৰোঁ, কিন্তু মেইনলি তোমাৰ যিমান পাৰা তোমালোকক মই এটা কথা ক'ম, তোমালোক সকলোকে থেংকছ ইমান ছাপোৰ্ট কৰাৰ বাবে। এনেকৈ যাতে আৰু আগলৈ ছাপোৰ্ট কৰি যোৱা, তোমালোকৰ বাবে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' হওক, ভ্লগছ হওক তোমালোকৰ বাবে দি যাম। আৰু তোমালোকে মোক ইমান সহায় কৰাৰ বাবে সকলোকে ধন্যবাদ। এনেকৈয়ে মোক ছাপোৰ্ট যাতে তোমালোকে ভালদৰে আগলৈকে কৰি যোৱা আশা থাকিল, ঠিক আছে। তো তোমালোকে যোনবোৰ কমেণ্ট মই বেছিভাগৰে উত্তৰ দিব নোৱাৰোঁ, কাৰণ তোমালোকে গম পোৱা ইমানবোৰ মানে কমেণ্ট দিয়াটো সম্ভৱ নহয়, কাৰণ বহুতে মোক কমেণ্ট কৰে, কিন্তু মই তোমালোকে গম পোৱাই ট্ৰেইনিঙৰ পৰা সিমান সময় পোৱা নাই, আৰু বহুত কম ছুটীত আহিছোঁ, বহুত কম ছুটী দিছে মোক, ঠিক আছে। মানে আমাৰ বহুতে কম ছুটীত আহিছে, তো সেইকাৰণে মানে তোমালোকৰ বেছিভাগৰে মই কমেণ্টৰ ৰিপ্লাইবোৰ দিব পৰা নাই। তো তোমালোকে মোক বেয়া নাপাবা, যিমান পাৰোঁ মই ভিডিঅ'ৰ যোগেদি মানে যিমান কমেণ্ট এটা ভিডিঅ'ৰ যোগেদি দিবলৈ ট্ৰাই কৰোঁ, তো তোমালোকে মোক ইমান বেয়া পাই নাথাকিবা, ঠিক আছে। তো মই পৰাহেঁতেন নিশ্চয় দিলোঁহেঁতেন, কিন্তু এতিয়া সময় মানে একেবাৰে কম আছে, তোমালোকে গম পোৱাই বহুত কম ছুটীত আহিছোঁ। তো আজি ভিডিঅ'টো মানে সামৰি মাৰিছোঁ, যিমান পাৰা তোমালোকে লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, যাতে মোৰ অসমৰ বহুত যিমান জেগা আছে বা তোমালোকৰ লগৰ যাতে সেই ভিডিঅ'বোৰ পাওক, মোৰ ভিডিঅ'বোৰ তেওঁলোকে চাবলৈ পাওক, মই এইটোৱে আশা থাকিল। আৰু আজি ভিডিঅ'টো মানে সামৰি পাইছোঁ, নতুন এটা ভিডিঅ' লৈ আকৌ আহিম। তো সকলোকে ধন্যবাদ এণ্ড কিপ ছাপৰ্টিং।